গৰাকী দৰ্শকক এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিয়াৰ চেষ্টা কৰিছো। এইবাৰ খিলঞ্জীয়াৰ ভূমি অধিগ্ৰহণত নামিছে ৰাজ্য চৰকাৰ আৰু এইবাৰ খিলঞ্জীয়াৰ 401 বিঘা মাটি অধিগ্ৰহণ কৰিব চৰকাৰে। 1116টা খিলঞ্জীয়া পৰিয়াললৈ ভূমি অধিগ্ৰহণৰ জাননী জাৰি কৰিছে চৰকাৰে আৰু এই কথা নিশ্চিত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে একাংশ মুছলমানৰ ওপৰত অত্যাচাৰ কৰা বুলি অভিযোগ উত্থাপিত হৈছে। সমান্তৰালভাৱে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া দেখিবলৈ পোৱা গৈছে অবৈধ ভূমি দখলৰ বিৰুদ্ধে চৰকাৰে আৰম্ভ কৰিছে এখন যুঁজ আৰু এফালৰ পৰা অবৈধ ভূমি দখল কৰা লোকৰ ঘৰ বাৰী বুলডোজাৰ লগাই ভাঙি দিয়া হৈছে। তাৰ মাজতে এক ডাঙৰ খবৰ, এইবাৰ খিলঞ্জীয়া 1116টাকৈ পৰিয়ালৰ ভূমি অধিগ্ৰহণৰ বাবে জাননী জাৰি কৰা হৈছে আৰু এই 1116টা পৰিয়ালৰ মুঠ 401 বিঘা ভূমি দখল কৰিব, অধিগ্ৰহণ কৰিব ৰাজ্য চৰকাৰে। কোনো আদানী আম্বানীক সেই মাটি প্ৰদান কৰা নহয়, সম্পূৰ্ণৰূপে সেই মাটি ৰাজ্য চৰকাৰে অধিগ্ৰহণ কৰিব বুলি নিশ্চিত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত গ্ৰাফিক্সৰ সহায়ত সবিশেষ তথ্য লৈ অহাৰ চেষ্টা কৰিছো। এইবাৰ খিলঞ্জীয়াৰ 401 বিঘা মাটিত অধিগ্ৰহণ কৰিব চৰকাৰে। 1116টা খিলঞ্জীয়া পৰিয়াললৈ ভূমি অধিগ্ৰহণৰ জাননী লাভৰ পাছতে এতিয়া খিলঞ্জীয়াৰ মাজত হাহাকাৰ দেখিবলৈ পোৱা গৈছে। 1083 বিঘা 4 কথা 15 লেচা অধিগ্ৰহণ কৰিব চৰকাৰে। গড়লৰ 70 বিঘা 16 লেচা ভূমি, মিৰ্জাপুৰৰ 257 বিঘা ভূমি অধিগ্ৰহণ কৰিব চৰকাৰে আৰু এই কথা নিজেই নিশ্চিত কৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত ডাঙৰ খবৰ, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মিয়াৰ ভূমি দখলৰ বিৰুদ্ধে চৰকাৰে যুঁজ ঘোষণা কৰিছে বুলি অভিযোগ উত্থাপন কৰি থকাৰ সময়তে এইবাৰ খিলঞ্জীয়ালৈ দিয়া হৈছে ভূমি অধিগ্ৰহণৰ জাননী আৰু এইবাৰ খিলঞ্জীয়াৰ 401 বিঘা মাটি অধিগ্ৰহণ কৰিব চৰকাৰে। 1116টাকৈ খিলঞ্জীয়া পৰিয়াললৈ ভূমি অধিগ্ৰহণৰ জাননী জাৰি কৰিছে ৰাজ্য চৰকাৰে আৰু জাননী লাভৰ পাছতে এতিয়া খিলঞ্জীয়াৰ মাজত হাহাকাৰ। 1083 বিঘা 4 কথা 15 লেচা মাটি অধিগ্ৰহণ কৰিব চৰকাৰে। গড়লৰ 70 বিঘা 16 লেচা ভূমি, সমান্তৰালভাৱে মিৰ্জাপুৰৰ 257 বিঘা 91.5 লেচা ভূমি অধিগ্ৰহণ কৰিব আৰু এই কথা নিজেই নিশ্চিত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত এই কথা নিশ্চিত কৰিছে। সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে এই ভূমি আদানী আম্বানী ব্যৱসায়িক গোষ্ঠীক দিয়াৰ বাবে নহয়, চৰকাৰে সেই ভূমি অধিগ্ৰহণ কৰিব। এতিয়া খিলঞ্জীয়াৰ মাটিত চকু চৰকাৰৰ। এইবাৰ বৰঝাৰ বিমান বন্দৰ পৰিসৰ বৃদ্ধিৰ বাবে চৰকাৰে এইসমূহ মাটি এনেদৰে অধিগ্ৰহণ কৰিবলৈ আগবাঢ়িছে আৰু তাৰ পাছতে হাহাকাৰ পৰিস্থিতি। এইবাৰ খিলঞ্জীয়াৰ 401 বিঘা মাটি অধিগ্ৰহণ কৰিব চৰকাৰে। 1116টা খিলঞ্জীয়া পৰিয়াললৈ ভূমি অধিগ্ৰহণৰ জাননী জাৰি কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰু এই কথা এতিয়া স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি আছে উচ্ছেদ অভিযান। বিভিন্ন স্থানত হাজাৰ হাজাৰ বিঘা ভূমিত এতিয়া চৰকাৰে অবৈধ দখলৰ বিৰুদ্ধে বুলডোজাৰ চলাই ঘৰ বাৰী সকলো ভাঙি পেলাইছে আৰু তাৰ মাজতে আহিছে ডাঙৰ খবৰ। তাৰ মাজতে এতিয়া বৰঝাৰ বিমান বন্দৰৰ সমীপৰ 401 বিঘা ভূমি চৰকাৰে অধিগ্ৰহণ কৰিবলৈ আগবাঢ়িছে আৰু 1116টাকৈ খিলঞ্জীয়া পৰিয়াললৈ জাননীও জাৰি কৰিছে চৰকাৰৰ তৰফৰ পৰা আৰু চৰকাৰৰ সেই জাননী লাভৰ পাছতে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই মুহূৰ্তত সেই খবৰ জনাইছো, এইবাৰ মিয়াৰ ভূমি নহয়, খিলঞ্জীয়াৰ ভূমিৰ ওপৰত ৰঙা চকু চৰকাৰৰ। এইবাৰ খিলঞ্জীয়াৰ 401 বিঘা ভূমি দখল কৰিব চৰকাৰে। 401 বিঘা ভূমিত থকা 1116টাকৈ পৰিয়াললৈ জাননী জাৰি কৰা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰু এই কথা নিজেই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰিছে এই ভূমি কোনো আদানী আম্বানীক দিয়াৰ বাবে নহয়, চৰকাৰে সেই ভূমি নিজেই অধিগ্ৰহণ কৰিব আৰু সেই স্থানত ব্যৱসায়িক প্ৰতিষ্ঠান বা অন্যান্য যি ধৰণৰ অডিটৰিয়াম প্ৰস্তুত কৰিবলৈ সাজু হৈছে চৰকাৰ। এই মুহূৰ্তত ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
ডাঙৰ মন্তব্য কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে বৰজাৰ বিমানবন্দৰৰ সমীপৰ 401 বিঘা মাটি অধিগ্ৰহণ কৰিব চৰকাৰে 1116টাকৈ খিলঞ্জীয়া পৰিয়াললৈ ইতিমধ্যে জাননী জাৰি কৰা হৈছে 1116টাকৈ খিলঞ্জীয়া পৰিয়ালক ভূমি অধিগ্ৰহণ কৰাৰ জাননী জাৰি কৰিছে আৰু ইতিমধ্যে সেই জাননী লাভৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি পুনৰবাৰ জনাই আছো এতিয়া 1116টাকৈ খিলঞ্জীয়া পৰিয়ালৰ ভূমি অধিগ্ৰহণৰ জাননী প্ৰেৰণ কৰিছে চৰকাৰে জাননী লাভৰ পাছতে খিলঞ্জীয়াৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আজৰাৰ 83 বিঘা 4 কঠা 15 লেচা মাটিত চলিব অধিগ্ৰহণ গড়লৰ 70 বিঘা 16 লেচা মিৰ্জাপুৰৰ 257 বিঘা ভূমিত চলিব চৰকাৰৰ অধিগ্ৰহণ ইতিমধ্যে চৰকাৰে 1000ৰ অধিক পৰিয়ালক সেই স্থান এৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ভূমি অধিগ্ৰহণৰ জাননী জাৰি কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা এবাৰ খিলঞ্জীয়াৰ মাটিত চৰকাৰে অধিগ্ৰহণ কৰিব আৰু সেই মাটিত চৰকাৰে অডিটৰিয়াম বা অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠান নিজেই প্ৰস্তুত কৰিব বুলি নিৰ্মাণ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সংবাদমেল যোগে নিশ্চিত কৰিছে এফালে ৰাজ্যত দেখিবলৈ পোৱা গৈছে সংখ্যালঘু লোকৰ ওপৰত বুলডোজাৰ চলাই অত্যাচাৰ কৰা বুলি অভিযোগ উত্থাপিত হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তাৰ মাজতে এইবাৰ খিলঞ্জীয়াৰ ভূমি অধিগ্ৰহণৰ জাননী জাৰি কৰিছে ৰাজ্য চৰকাৰে আৰু সেই কথা নিজে নিশ্চিত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো গুৱাহাটী এয়াৰপোৰ্টৰ সন্মুখত 400-500 বিঘা মাটি আমি অধিগ্ৰহণ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ কিছুমান বাতৰি কাকতে ইয়াৰ লগত আদানীক সম্পৰ্কিত কৰিবৰ বাবে চেষ্টা কৰিছে গোটেই মাটিটো চৰকাৰে ল'ব খোজাৰ মূল উদ্দেশ্যই হ'ল যাতে ভৱিষ্যতে আদানীয়ে মাটিটো কিনি ল'ব নোৱাৰে যদি আমি মাটিটো হাতত নাৰাখো এয়াৰপোৰ্টৰ সন্মুখৰ মাটি কেতিয়াবা আদানীয়ে কিনি ল'ব পাৰে আৰু ইতিমধ্যে সেই মাটিটো বহুত ব্যৱসায়ীয়ে সেই মাটিটো কিনি ইতিমধ্যে মই নামবিলাক ক'ব খোজা নাই যেনেকৈ দুই এটা নাম ব্যক্তিগতভাৱে আপোনালোকক ক'ব পাৰিম সেই মাটিখিনি গুৱাহাটীৰ ইনভেষ্টৰে মেইন মাটিখিনি কিনি ৰাখি থৈ দিছিলে গতিকে সেই মাটিখিনিক ইনভেষ্টৰে বিনিয়োগ কৰা মাটিখিনিহে আমি কিনিম আৰু তাত আমি কোনো লোকেল মানুহক তাত এভিকশ্যন কৰাৰ কথাই নাহে এইটো হ'ল যি মই শব্দটো ক'ব খোজা নাই তাতে আপোনালোকে গ'লে দেখা পাব যে ডাঙৰ ডাঙৰ আমাৰ ব্যৱসায়ীসকলে মাটি কিনি থৈ দিছে আৰু তেওঁলোকে মাটিটো আদানীক কেতিয়াবা বিক্ৰী কৰি দিব আমি মাটিখিনি থলুৱা মানুহৰ কাৰণে ৰাখিব খুজিছোঁ আৰু তাতে আমি 3টা স্পেচিফিক প্ৰজেক্ট কৰিব খুজিছোঁ অসমত যাতে কনচাৰ্ট ইকনমি হ'ব পাৰে কনচাৰ্ট ইকনমি হ'ব পৰাকৈ তাত ৰাজ্য চৰকাৰে এখন ডাঙৰ ষ্টেডিয়াম বনাব খুজিছে যাতে আমাৰ ইয়াত কনভেনশ্যন হ'ব পাৰে ভাৰত মণ্ডপৰ দৰে এটা কনভেনশ্যন চেণ্টাৰ কৰিব খুজিছে আৰু মই এনে শব্দটো কৈছোঁ বুজি পাবৰ কাৰণে কিন্তু ইমান ডাঙৰ আমি কেতিয়াও কৰিব নোৱাৰোঁ ইউনিভাৰ্চেল ষ্টুডিঅ'ৰ দৰে আমি এটা এণ্টাৰটেইনমেণ্ট জ'ন কৰিব খুজিছোঁ যাতে আৰু এইটো ইট ইজ এ ষ্টেট গভৰ্ণমেণ্ট প্ৰজেক্ট ইয়াত আদানী বা কাবাৰ লগত সম্পৰ্ক নাই ইট ইজ এ পিয়'ৰ ষ্টেট গভৰ্ণমেণ্ট প্ৰজেক্ট আৰু মই বাতৰি কাকতৰ সন্মানীয় সাংবাদিকসকলক অনুৰোধ কৰিম যে প্ৰত্যেকটো কথাতে আদানী আম্বানী কৈ থাকিলে অসমত বিনিয়োগকাৰী নাহা হ'ব গতিকে এই কথাৰ পৰা আপোনালোকে যদি সিদ্ধান্ত লয় যে অসমত কোনো ব্যৱসায়ী আহিব নালাগে তেতিয়াতো বেলেগ কথা কিন্তু যদি প্ৰত্যেকটো উৰিয়াম ঘাটত এভিকশ্যন হৈছে আদানীক মাতি দিব উৰিয়াম ঘাটত কোন আদানী যাব আজি গোৱালপাৰাত পাইকানত এভিকশ্যন হৈছে মাটি আম্বানীক দিব আৰু ফৰেষ্ট আদানী আম্বানীক দিব পাৰি নেকি গতিকে ইমান অদ্ভুত ধৰণৰ কথা কৈ সাধাৰণ মানুহক আমি মতিভ্ৰম কৰাটো উচিত নহয় আৰু এইবিলাক কৰিলেও কি হ'ব 4 বছৰ পিছতে মানুহে গম পাব ৰে মাটিটোতো আদানীক দিয়া নাই মাটিত ফৰেষ্টে হ'ল এতিয়া উৰিয়াম ঘাটত অহাকালিৰ পৰা আমি গছ লগোৱা আৰম্ভ কৰিম স্থানীয় মানুহখিনিৰ ওচৰত ডিছক্ৰেডিটেড কোন হ'ব নিউজ চেনেল কেইটাই ডিছক্ৰেডিটেড হ'ব আজি এটা এয়াৰপোৰ্টৰ সন্মুখতে যেতিয়া মই আঁচনিখিনি কৈ দিলোঁ এটা ডিছক্ৰেডিটেড কোন হ'ব আৰু যদি মাটিটো খালী থাকিলহেঁতেন তেতিয়াহ'লে ভৱিষ্যতে আদানীয়ে সেই মাটিটো ল'লেহেঁতেন বেছি পইচা দি পেলাই আমি গুৱাহাটী এয়াৰপোৰ্টৰ
ভোটৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ